হৈছে যে সাধাৰণ লোককে বেদখল কৰিছে, বিজেপিৰ যিসমূহ নেতাই ভূমি দখল কৰি আছে সেইসমূহ কেতিয়া উচ্ছেদ কৰিব, সেই প্ৰশ্নটো কৰিছে। চাওক, মই তেখেতে কি প্ৰশ্ন কৰিছে মই সেইটো উত্তৰ দিবলৈ নাযাওঁ, কিন্তু আজি যেতিয়া বিৰোধী দলে যেতিয়া উদ্যোগীকৰণ নহয় তেতিয়াও চৰকাৰৰ কেঁচা দিয়ে যে অসমত উদ্যোগীকৰণ হোৱা নাই, স্থবিৰ হৈ গ'ল, থকা উদ্যোগবোৰ নোহোৱা হৈ গ'ল। আৰু যাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে প্ৰচেষ্টা চলাইছে যে আমি যেতিয়ালৈ আমি উদ্যোগীকৰণ নকৰোঁ তেতিয়ালৈ আমি অসমখন বিকাশ কৰিব নোৱাৰিম। অসমখনত অকল হাইৱে, অভাৰব্ৰিজ, মেডিকেল কলেজ কৰি পেলাই আমি অসমখন আমি বিকশিত কৰিব নোৱাৰিম। বিকশিত কৰাৰ কাৰণে কেইবাটাও পেৰামিটাৰ আছে, তাৰ ভিতৰত অন্যতম পেৰামিটাৰ হৈছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰাৰ কাৰণে আমি যি এডভান্টেজ আছামৰ জৰিয়তে 1,10,000 কোটি টকাৰ যি আমি বিনিয়োগ কৰাৰ কাৰণে প্ৰস্তাৱ পালোঁ, আৰু প্ৰস্তাৱৰ প্ৰথম প্ৰাইমাৰী কণ্ডিশ্যনটো হৈছে কি তেওঁলোকে মাটি আমি দিব লাগিব। মাটি দিব লাগিলে আমাৰ যিসমূহ মাটি চৰকাৰী মাটিসমূহ আছে সেইবোৰ উন্মুক্ত হৈ থাকক বা বেদখল হৈ থাকক, সেইবোৰ মাটিক আমি আগন্তুক দিনত যিসকল উদ্যোগীকৰণৰ কাৰণে আগবাঢ়ি আহিছে দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। গতিকে ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে উদ্যোগীকৰণ হ'ব লাগে নে নালাগে। যদি উদ্যোগীকৰণ হ'ব নালাগে বুলি সকলো দলে যদি কয়, সকলো ৰাজনৈতিক দল, অসমৰ জনসাধাৰণে যদি কয়, তাত আমাৰ ক'বলগীয়া একো নাই। কাৰণ তেতিয়া আমিও নিশ্চয় পাম, কাৰণ তেতিয়া আমি যি লৈ পেলাই যুদ্ধ কৰি আছোঁ যে অসমখন 1ৰ পৰা 5 নম্বৰ ন্যায়ৰ কাৰণে যি আমি প্ৰক্ৰিয়া চলাই আছোঁ, সেই প্ৰক্ৰিয়া আমি আগন্তুক দিনত সাৰ্থক হ'ব লাগিলে নিশ্চিত ওপৰত উদ্যোগীকৰণ কৰিব লাগিব। উদ্যোগীকৰণ কৰিব লাগিলে হাজাৰ হাজাৰ বিঘা মাটি লাগিব। মাটি দিব লাগিলে যিসমূহ আমাৰ গ্ৰেজিং লেণ্ড আছে সেইবোৰ মাটি দিব নোৱাৰে এজ পাৰ দ্য সুপ্ৰিম কোৰ্ট ভাৰ্ডিক্ট। গতিকে যিসমূহ খাছ মাটি চৰকাৰী মাটিত বেদখল কৰি আছে কোনো ধৰণৰ বেআইনীভাৱে, নীতিগতভাৱে, কোনো ধৰণৰ কাগজ পত্ৰ নোহোৱাকৈ, সেইবোৰৰ ক্ষেত্ৰত উচ্ছেদ কাৰ্য চলোৱা হৈছে। আৰু যিসমূহ তাৰ ভিতৰত যদি জেনুইন কোনোবা যদি আছে, নিশ্চিত ওপৰত চৰকাৰৰ নীতি আধাৰ তেওঁলোকক আগন্তুক মাটিও দিব। সেই কথাখিনি মই পূৰ্বতে ক'লো, প্ৰথম অৱস্থাতে ক'লো সেই কথাখিনি। অখিল গগৈৰ পৰিয়ালৰ চকুপানী ঢুকাৰ দৰে, কাৰণ অখিল গগৈ যদি একাষাৰ কথা যদি তাত গৈ পেলাই যদি ক'লেহেঁতেন যে উদ্যোগীকৰণ হ'ব লাগিব, যিসকলে প্ৰকৃতভাৱে যিসকল মানুহ যিসকলে আল্টিমেটলি সেইসকল মানুহ ক'ৰ পৰা মাইগ্ৰেশ্যন হৈ আহিছে, মাইগ্ৰেশ্যন য'ৰ পৰা হৈ আহিছে, হয়তো গৰাখহনীয়াৰ কাৰণে আহিব পাৰে, বানপানীৰ কাৰণে আহিব পাৰে, আহিলেতো সেই চাৰ্কুল অফিচতো ৰেকৰ্ডটো থাকিব লাগিব। সেই চাৰ্কুল অফিচত যদি ৰেকৰ্ড আছে তেতিয়াহ'লে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব, কিন্তু কোনো ৰেকৰ্ড নাই। আজি মই আহি পেলাই নগাঁৱত মই ঘৰ বান্ধিলোঁ, মই আহি পেলাই ক'লোঁ যে মই গৰাখহনীয়াত উৎসাহিত হৈ পেলাই আহিছোঁ, ক'লেই নহ'ব নহয়। মই তাত বৰপেটা জিলাত মই যে গৰাখহনীয়াত উৎসাহিত হৈ আহিছোঁ সেই ৰেকৰ্ডত থাকিব লাগিব, আৰু সেই ৰেকৰ্ডত থাকিব লাগিব যে মই আহি পেলাই নগাঁৱত ইয়াতে কোনো ৰকমতে আছোঁ। এতিয়া হয়তো মোৰ ক্ষেত্ৰত বিবেচনা কৰিম, কিন্তু মই তাত কোনো ধৰণৰ গৰাখহনীয়াটো মোৰ হেৰি হোৱা নাই, কোনো ধৰণৰ ৰেকৰ্ড নাই। আৰু ইয়াতে আহি পেলাই মই যদি নগাঁৱত আহি পেলাই যদি চৰকাৰী মাটি বেদখল কৰি থাকে, আপোনালোকে মোক সোধাই আহিব, আপুনি নিশ্চিতভাৱে উচ্ছেদ কৰাৰ কথাই ক'ব। স্বাভাৱিকতে পাব, কাৰণ এইটো চৰকাৰী নীতি আছে। যিসকলে তেওঁলোকৰ বানপানীৰ ক্ষেত্ৰতে হওক বা গৰাখহনীয়াৰ ক্ষেত্ৰতে হওক, সেইসকলে মাটি হেৰাইছে, সেইসকলৰ তৎকালীনভাৱে মণ্ডলসমূহে চাৰ্ভে কৰি ৰেকৰ্ড থাকে, আৰু সেই ৰেকৰ্ডত যদি তেওঁলোকৰ নাম আছে, নিশ্চিত ওপৰত আগন্তুক চৰকাৰে তেওঁলোকক মাটি দিবলৈ দায়বদ্ধ। তেওঁলোকৰ যদি কোনো ৰেকৰ্ড নাই, ক'ৰ পৰা আহিছে কি কথা, তেতিয়াহ'লে তেওঁলোকতো মাটি দিয়াৰ কোনো প্ৰশ্ন নুঠে। আৰু এটা